ঢেকীয়াখোৱা বৰনামঘৰত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 537তম জন্ম জয়ন্তী ভাগ এদিনীয়া কাৰ্যসূচীৰে ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতি, নাম সমিতি, কৃষ্টি সমিতি আৰু ৰাইজৰ সহযোগত বা এই অঞ্চলৰ ৰাইজৰ সহযোগত আমি পাতিবলৈ আয়োজন কৰা হৈছে। 17 জেঠ 1 জুন পুৱা আমাৰ ঘোষা কীৰ্তন হ'ব। সাংস্কৃতিক বাৰেহীয়া আমাৰ শোভাযাত্ৰা হ'ব। বৈকুণ্ঠ দেৱবাদ্য চৰ্চা হ'ব। নাম পাঠ আৰু নাম পাঠৰ অন্তত আমাৰ যিভাগ গুৰু চৰিত্ৰ, এই গুৰু চৰিত্ৰ ভাগ আমাৰ পাঠ হ'ব, ব্যাখ্যা হ'ব। আৰু মহাপুৰুষ মাধৱদেৱ প্ৰতিষ্ঠিত এই ঢেকীয়াখোৱা বৰনামঘৰত সংগীত মহাবিদ্যালয় আছে। এই সংগীত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা নৃত্য গীত আদি প্ৰদৰ্শন কৰা হ'ব। কাৰ্যসূচী আমাৰ আৰু এভাগ লোৱা হৈছে যে হাইস্কুলৰ শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা প্ৰথম বিভাগৰ ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন ও আশীৰ্বাদ প্ৰদান কৰা হ'ব। আৰু লগতে উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা তেওঁলোককো আমি অভিনন্দন জনোৱা হ'ব। এনেদৰে আমাৰ এই গুৰুজনৰ জন্ম জয়ন্তী ভাগ আমি পাতিবলৈ আয়োজন কৰা হৈছে। সেয়ে জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলো ৰাইজৰ আমি উপস্থিতি কামনা কৰিলোঁ। সকলো আহক, গুৰুজনৰ প্ৰতি শ্ৰদ্ধা জনাই আমি গুৰুজনক এনেধৰণে চুমন কৰোঁ। ধন্যবাদ। কাৰণ আমাৰ গাঁওখনৰ বিভিন্ন চুবুৰীবিলাকত ভাওনা অনুষ্ঠিত হৈ আছে। সেয়েহে আমাৰ ভাওনা আমি এই কাৰ্যসূচী নাই ৰখা। বিশেষ কাৰ্যসূচী হিচাপে গুৰু চৰিত পাঠ আৰু ব্যাখ্যা দিলে এইখিনি পুনৰ কাৰণে আহিব আমাৰ নতুন কমলাবাৰী সত্ৰৰ মাজুলী দিলীপ শৰ্মা বুঢ়া ভকত, তেখেতে দায়িত্ব অৰ্পণ কৰা হৈছে। ইতিমধ্যে তেখেতক নিমন্ত্ৰণো কৰা হৈছে। এনেধৰণে আমি গুৰু চৰিত্ৰ ভাগ আমাৰ পাঠ আৰু ব্যাখ্যা হ'ব।